প্রভু প্রভু কোনোদিন প্ৰভুৱে মোক লগত নিনিয়াকৈ স্বৰ্গ মৰ্ত্য পাতাল কলৈকো নাযায় মোক লগত লৈহে যিকোনো আলোচনাৰ পাতনি মেলে আজিনো কিয় বৈকুণ্ঠৰ পৰা মনে মনে গুচি গ'ল ইয়াৰ কাৰণ মই একো বুজি নাপালো নিশ্চয় কৰবাত গুপ্ত আলোচনাত বহিছে আসানে একতেনো আছা গৈ তুমি তোমাকে বিচাৰি খাইলো বাথুৰি দেখা দিয়া শ্ৰী হৰি ও নারায়ণ ও নারায়ণ ও নারায়ণ ও নারায়ণ ও নারায়ণ ও নারায়ণ নারায়ণ ও নারায়ণ দেবী দেবী দেৱৰ্ষি ইবাগেতো দেবী আজি দেখো বিষাদিত মনে হৈছে নেকি কিবা অঘটন
বৈকুণ্ঠলৈ আহিলে লক্ষ্মী নাৰায়ণ দুয়োৰে যুগল চৰণ দৰ্শন হয় কিন্তু দেৱী আজি মই তাৰ পৰাহে বঞ্চিত হলো আপুনি ঠিকেই ভাবিছে দেৱৰ্ষী দেৱী আজি প্ৰথম এই বৈকুণ্ঠপুৰী প্ৰভু বিহীন নাৰায়ণ কোনোদিনে তেওঁ লগত নিয়াকৈ নাথাকে আজিহে তাৰ ব্যতিক্ৰম হ'ল দেৱী প্ৰলয় প্ৰণয় দেৱী মহাপ্ৰলয় দেৱৰ্ষী এই পৃথিৱীত আৰু কিছুদিনৰ পাছতেই মহাপ্ৰলয়ত পৰি সকলোবোৰ পানী ডুব যাব দেৱী চাৰিওফালে পানী পানী হ'ব দেৱী পানী পানী হ'ব কতা মইচোন একো গমকে পোৱা নাই দেৱী আপুনি ক'ৰবাত প্ৰভুক লগ পাইছিলে তাকেইটো ক'বলৈ আহিছো ব্যক্ত কৰক গৈছিলো কৈলাশলৈ কৈলাশলৈ তাত দেখিলো কি ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ তিনিও একেবাৰে গুপ্ত আলোচনাতে মগ্ন আৰু কি দেখিলো জানা কি দেৱৰ্ষী ৰুদ্ৰৰ ভাৰ্যা পাৰ্বতী পাৰ্বতী ব্ৰহ্মাৰ কন্যা সৰস্বতী সৰস্বতী এই আলোচনাতে ভাগ লৈছে দেৱী মহাপ্ৰলয়ৰ সময়তে কোনে কি দায়িত্ব পালন কৰিব ইতিমধ্যে ভাগ বতৰা কৰি শেষেই কৰিছে মই আকৌ মনতে ভাবিলো প্ৰভু বিষ্ণুৱে বা কিয় তোমাক লগত নিনিলে দেৱৰ্ষী দেৱী এইবোৰ কথা সঁচা জানো সঁচা মিছা নিজে গৈ দেখিবা নহয় পাছত মই তাতে গৈ পোৱাৰ লগে লগে ভোলানাথে টুটুকি আহিলে বুলি উপহাসে কৰিলে দেৱী লগে লগে সেই স্থানে পৰিত্যাগ কৰি পোনে পোনে আহি মই এই বৈকুণ্ঠপুৰী পালোহি পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা হৈছে নাৰায়ণ পৃথিৱী ধ্বংস হ'ব ইয়াৰ আলোচনা চলিছে গোপনে গুপ্ত আলোচনা যদি শিৱৰ ভাৰ্যা পাৰ্বতী থাকিব পাৰে গুপ্ত আলোচনা যদি ব্ৰহ্মাৰ কন্যা সৰস্বতী থাকিব পাৰে তেন্তে মই কি কাৰণে প্ৰতাৰিত হলো দেৱৰ্ষী এতিয়া মোৰ কৰ্তব্য কি মই আজি ভীষণ ভাবি অপমানিত হৈছো তাতোতকৈ ডাঙৰ কথাটো তুমি নাজানাই দেৱী এই পৃথিৱীত যিমানবোৰ বেদ বেদাংগ শাস্ত্ৰ আছে সকলোবোৰ সংগ্ৰহ কৰি গুপ্ত কৰি ৰাখিবলৈ দিছে দেৱী নিশ্চয় মোক বেদ বেদাংগৰ দৰে গুৰু দায়িত্ব নিশ্চয় প্ৰভুৱে মোৰ ওপৰতে কৰিছে অৰ্পণ নহয় জানো দেৱৰ্ষী নাৰায়ণ ব্ৰহ্মাৰ কন্যা সৰস্বতী পাৰ্বতী দিছে পাৰ্বতী কি দিছে জীৱ জন্তুৰ দায়িত্ব তেওঁলোকে সেই দায়িত্ব ল'বলৈ পাই কি আনন্দ কৰিছে দেৱী তুমিও তাত থকা হলে সেই আনন্দৰ ভাগ ল'ব পাৰিলাহেঁতেন নুশুনাবা আৰু তেনেবোৰ মোক গুপ্ত কাহিনী কিয় আজি প্ৰভুৱে এইবোৰ কথা মোৰ পৰা গোপনে ৰাখিছে মই কি তেওঁৰ পত্নী নহয় নাৰী হাস্যময় নাৰী লাস্যময় কিন্তু সময়তে নাৰীয়ে ধাৰণ কৰিব পাৰে ৰণচণ্ডী মূৰ্তি অবিহনে কি প্ৰভু সৃষ্টি ৰক্ষা কৰিব পাৰিব মই ভীষণ প্ৰতিশোধ নাজানো দেৱী কিয় বাৰু বিষ্ণুৱে তোমাকে প্ৰত্যাখ্যানে কৰি গুপুতে নতুন লীলাৰ মেলিছে পাতনি নিমিষতে ৰুদ্ধ কৰি স্বৰ্গৰ দেৱতা চোৱা মত্যৰ মানৱ চাই যোৱা পাতালৰ নাৰীয়ে কি ভীষণ প্ৰতিশোধ ল'ব পাৰে নাৰীয়ে কি ভীষণ প্ৰতিশোধ ল'ব পাৰে দেৱী তুমি এনেকুৱা ভীষণ প্ৰতিজ্ঞা কৰিবা বুলি মই ভবাই নাছিলো দেৱী
নাৰায়ণ নাৰায়ণ দেৱী চোৱাৰ আগতে এটি কথা কৈ যাওঁ দেৱী মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগতেই আৰু একে মহাপ্ৰলয় সৃষ্টি নকৰিবা দেৱী দেৱী তাৰ ফলত তুমি আৰু মই মধ্যলৈ খহি পৰিম দেৱী দেৱী তুমি আৰু মই মধ্যলৈ খহি পৰিম দেৱী তুমি আৰু মই মধ্যলৈ খহি পৰিম দেৱী নাই দেৱী নাই দেৱী নাই নাই দেৱী প্ৰভু নাই নাই দেৱৰ্ষী মই এবাৰ জিকাবলৈ মনস্থ কৰিছো ইয়াৰ পৰা কেতিয়াও নহও বিচলিত নাৰী দেৱী নাৰী সিংহ পৰায়ণ মহাপ্ৰলয়কাৰী দৈত্যৰ সৃষ্টি হবই হব বিষ্ণুৰ সৃষ্টি বিষ্ণুৰ সৃষ্টি বিষ্ণুৰ সৃষ্টি ধ্বংস হবই লাগিব কেনেকৈ বিষ্ণুৰ সৃষ্টি আজি মই কৰিম ধ্বংস কেনেকৈ এই পাতি হব বিষ্ণুৰ সৃষ্টি ধ্বংসকাৰীয়ে মহানস্ত্ৰ সৃষ্টি হব আকাশ লঙ্ঘা